থ্যালাসেমিয়া বেমাৰ আছে তেওঁলোকৰ আমি এটা শিবিৰ আয়োজন কৰিছোঁ। এই শিবিৰত যেতিয়া আপোনালোকে যোগদান কৰিব, কণমানি শিশুসকলৰ হৃদয়ত থকা হাৰ্টৰ বেমাৰ, বিশেষকৈ হাৰ্টত থকা ছিদ্ৰ অৰ্থাৎ হাৰ্টত যি সৰু সৰু ফুটা হৈ যায়, এনে ধৰণৰ বেমাৰবিলাক আমি মেডিকেল কলেজসমূহত লৈ গৈ আমি দেখুৱাব পাৰিম। আৰু ডক্টৰসকলে যদি কয় অপাৰেশ্যন লাগিব, আমি অসমত বা অসমৰ বাহিৰত লৈ গৈ আমি অপাৰেশ্যন কৰি লৈ আহিম। থ্যালাসেমিয়া ৰোগৰ ৰোগীসকলকো আমি এই স্বাস্থ্য শিবিৰলৈ নিমন্ত্ৰণ জনাইছোঁ। বহু থ্যালাসেমিয়া ৰোগত আক্ৰান্ত ৰোগী বন মেৰু ট্ৰান্সপ্লাণ্টৰ জৰিয়তে তেওঁলোক নিৰোগী হয়। বন মেৰু ট্ৰান্সপ্লাণ্ট কৰিবৰ বাবে প্ৰায় 9-10 লাখ টকাৰ প্ৰয়োজন হয়। আমি বিনামূল্যে 14 বছৰৰ শিশুসকলৰ আমি বন মেৰু ট্ৰান্সপ্লাণ্ট কৰাৰো ব্যৱস্থা কৰিম। সেইবাবে মই আহ্বান জনাম যে আমাৰ 14 বছৰৰ তলৰ শিশুসকল যাৰ হৃদয়ৰ হাৰ্টত বেমাৰ আছে বা থ্যালাসেমিয়া ৰোগত আক্ৰান্ত হৈ আছে, তেওঁলোকক যাতে আপোনালোকে অহা পষেকটোত মেডিকেল কলেজসমূহলৈ লৈ আহে। বাতৰি কাকতত বিজ্ঞাপন ওলাইছে কোন দিনত কোনখন মেডিকেল কলেজত ডক্টৰসকল থাকিব, আপোনালোকে তেনেকৈ ৰোগীসকলক লৈ আহিব। আমি মানৱতাৰ পক্ষত আৰু আমাৰ শিশুসকলৰ স্বাৰ্থত নিৰন্তৰভাৱে আমি কাম কৰি যাম। অহা 2 তাৰিখে আমাৰ বাবে আৰু এক প্ৰাপ্তিৰ দিন। ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বশিক্ষা অভিযানত আমি বহুত শিক্ষকৰ নিযুক্তি দিছিলোঁ। প্ৰায় 35,000 শিক্ষকে এতিয়াও সৰ্বশিক্ষা অভিযানত কাম কৰে। বহু সময়ত বহু লোকে প্ৰশ্ন কৰিছিল এওঁলোকৰ চাকৰি নাথাকিব, এওঁলোকৰ চাকৰি গুচি যাব। 2011-12 চনৰ পৰাই এনেকুৱা বিতৰ্কই আমাৰ সমাজ জীৱনখনক আক্ৰান্ত কৰি আহিছিলে। অহা 2 তাৰিখে আমি যোগ্য বুলি বিবেচিত প্ৰায় 24,000 শিক্ষকক চৰকাৰৰ আওতালৈ আনিম। অৰ্থাৎ এওঁলোক এতিয়াৰ পৰা চৰকাৰী শিক্ষক হ'ব। NPSৰ ব্যৱস্থা থাকিব। আৰু ফেমিলি কোনোবা শিক্ষক যদি অকালতে মৃত্যু হয়, পৰিয়ালটোৱে পূৰ্ণ দৰমহা পাব, পেঞ্চনৰ ব্যৱস্থা হ'ব। এটা তেওঁলোকে জীৱনত নতুন নিৰাপত্তা পাব। 2 তাৰিখে মই সকলো নিৰ্বাচিত শিক্ষকক আমাৰ খানাপাৰা ফিল্ডলৈ নিমন্ত্ৰণ জনাইছোঁ। তাতে আমি নিয়োগ পত্ৰসমূহ বিতৰণ কৰিম। অহা 3 তাৰিখে মই লখিমপুৰলৈ যাম। প্ৰথমতে ঐতিহ্যমণ্ডিত চতিয়া থানাত যাম। চতিয়া থানাখন চাম, য'ত 1942 চনৰ 20 আগষ্ট তাৰিখে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰা হৈছিল। তাৰ পিছত মই বিহালীলৈকে যাম। গহপুৰতো কিছু সময় তাতে ৰাইজৰ লগত কটাম। কনকলতা বিশ্ববিদ্যালয়ৰ আৰ্হিৰ বিষয়ে আলোচনা কৰিম। তাৰ পিছত মই বিহপুৰীয়া যাম। অনিৰুদ্ধদেৱ মাধৱদেৱৰ জন্মক্ষেত্ৰ 2খন মই চাবলৈ যাম আৰু কি ধৰণে চৰকাৰে ভৱিষ্যতে তাত বিশেষ আঁচনি ল'ব পাৰে তাৰ বিষয়েও আলোচনা কৰিম। 3 তাৰিখে নিশা গৈ লখিমপুৰ পাম। 4 তাৰিখে আমাৰ লখিমপুৰত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। কেবিনেট বুলিলে এছাম লোকৰ মনত চিন্তা হয়, কেবিনেটত বা এইবাৰ খোৱা বোৱাৰ ব্যৱস্থা কি হ'ব। এইবাৰ মই সকলো মন্ত্ৰীকে কৈছোঁ যে চৰকাৰৰ ঘৰৰ খোৱা নাখাব, আমাৰ দলৰ বুথ সভাপতিসকলৰ ঘৰত গৈ আপোনালোকে নিজৰ যি খাদ্য বা আহাৰ আপোনালোকে গ্ৰহণ কৰিব আৰু চৰকাৰী আহাৰ আপোনালোকে গ্ৰহণ নকৰিব। আৰু কেবিনেট বুলি কোনো ধৰণৰ বিশেষ ব্যৱস্থাও গ্ৰহণ কৰিব নালাগে। আমি লখিমপুৰৰ ৰাইজক কি ধৰণে
উন্নয়নৰ নতুন শিখৰলৈ লৈ যাব পাৰোঁ তাৰ বিষয়ে লখিমপুৰৰ কেবিনেটত আমি আলোচনা কৰিম। 5 তাৰিখে আমি ডিব্ৰুগড়ত থাকিম। শিক্ষক দিৱস। ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় এটা স্থাপন হ'ব। এতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী অতি কমেও মাহৰ 4 দিন ডিব্ৰুগড়ত থাকিব আৰু উজনি অসম আৰু উত্তৰ অসমৰ জিলাসমূহৰ উন্নয়নৰ বাবে ডিব্ৰুগড়ত আমি স্থাপন কৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়টোৱে নিৰন্তৰভাৱে কাম কৰিব। এই ধৰণে আমি অহা দিনকেইটা পাৰ কৰিম। তাৰ মাজত সময় পালে ফেচবুক লাইভো কৰিম, আপোনালোকক কথা বতৰাবোৰ জনাই থাকিম। অসম বিধানসভাখনত এইবাৰ এক ঐতিহাসিক বিধানসভালৈ ৰূপান্তৰ হ'ল এই 2খন আইনৰ বাবে। অহাবাৰ বিধানসভাত আমি আৰু কেইখনমান আইন আনিম। লাভ জেহাদৰ বিৰুদ্ধে এখন আইন আহিব। অবিভক্ত গোৱালপাৰা জিলাত অনুসূচিত জনজাতিৰ মাটি অকল যাতে অনুসূচিত জনজাতি লোকে কিনিব পাৰে, অনুসূচিত জাতিৰ মাটি যাতে অনুসূচিত জাতিৰ লোকে কিনিব পাৰে, নিজৰ সম্প্ৰদায়ৰ বাহিৰলৈ যাতে ভূমি যাব নোৱাৰে, অৱশিষ্ট ভূমি যিখিনি থাকি গ'ল, তেনেকুৱা এখন শক্তিশালী আইনো আমি অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণত বিপ্লৱ শৰ্মা কমিটিয়ে ভূমিৰ অধিকাৰ সুৰক্ষা কৰিবলৈ যিমান ৰিকমেণ্ডেশ্যন দিছিল তাতকৈ আমি বহু ওপৰলৈ গৈ অসমীয়া মানুহৰ ভূমি সুৰক্ষিত কৰিবৰ বাবে প্ৰচেষ্টা কৰিছোঁ। 9,62,000 মানুহৰ আধাৰ ব্লক হৈ আছিল। ফেচবুক লাইভতে মই কৈছিলোঁ যে মই চেষ্টা কৰি আছোঁ এই আধাৰসমূহ যাতে মুকলি হয়। ভাৰত চৰকাৰে ইতিমধ্যে এই আধাৰসমূহ মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিলে। মই বিশ্বাস কৰোঁ যে অহা অক্টোবৰ মাহৰ পৰা বা তাতকৈও আগৰ পৰা সকলোৱে বন্ধ হৈ থকা আধাৰসমূহ এতিয়া আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। যিসকলে ইমান দিনে কষ্ট পালে তেওঁলোকক মই আজি অভিনন্দন জনাইছোঁ যে বহুদিনীয়া কষ্ট এটাৰ অৱসান হ'ল। কেতিয়াবা কিছুমান ঘটনা হয়, তাক সমাপ্ত কৰোঁতে সমাধান কৰোঁতে কিছু সময় লাগে। তথাপিতো এই সুখবৰটো আপোনালোকক দিব পাই মই যথেষ্ট আনন্দিত হৈছোঁ। অহা এসপ্তাহ 10 দিনৰ ভিতৰতে বানপানীত আক্ৰান্ত লোকসকলৰ ক্ষতিপূৰণো আমি তেওঁলোকৰ একাউণ্টত পঠিয়াবলৈ চেষ্টা কৰিম। নিৰন্তৰভাৱে কাম কৰি যাম আৰু কাম কৰি থাকিম। আপোনালোকৰ আশীৰ্বাদ আৰু শুভকামনা আমাৰ লগত থাকিলে আমি এভাৰেষ্টত উঠিবলৈও ভয় নকৰোঁ। বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।